নতুন ভিডিঅ'লৈ মই তোমালোকক সুজিত কুমাৰ নাথে স্বাগতম জনালোঁ। আজিৰ এই ভিডিঅ'টোত বহুত দিনৰ পৰা মোক বহুত ষ্টুডেণ্টে সুধি থাকে যে NIT শিলচৰত পঢ়িলে কিমান টকা খৰচ হয়, আপোনাৰ কিমান টকা খৰচ হৈছিলে। গতিকে গোটেইখিনি ভিডিঅ'টোত মই শেষলৈকে জনাম। একদম অফিচিয়েল মই ফিজ ষ্ট্ৰাকচাৰটো লৈ আছিলোঁ আৰু এইটো একদম সঁচা ফিজ ষ্ট্ৰাকচাৰ হয়। তোমালোকক যদি লাগেও NIT শিলচৰ ৱেবছাইটত গ'লে বা এইটো NIT শিলচৰ ফিজ ষ্ট্ৰাকচাৰ মাৰি দিলে, যোনটো সিহঁতৰ অফিচিয়েল ৱেবছাইট, তাতে এই PDF-টোও পাই যাবা। কিন্তু PDF-টোত বহুত কথা আছে যোনবিলাক তোমালোকে বুজি নাপাবা, আৰু অভাৰঅল কিমান খৰচ হ'ব, ঠিক আছে। গোটেইখিনি কথা আমি ভিডিঅ'টোৰ শেষলৈকে ডিছকাছ কৰিম। ভিডিঅ'টো শেষলৈকে চাই থাকিবা। আৰু কোনোবাই যদি ভাবিছা মোৰ ভিডিঅ' কিয় চাব লাগে, মই নিজে NIT শিলচৰৰ পৰা BTech পাছ কৰিছিলোঁ 2021-ত। চ' মই কিমান পইচা দিছিলোঁ, মোৰ কিমান খৰচ হৈছিলে, ভিডিঅ'টোত শেষলৈকে জানিবা। আৰু NIT শিলচৰত এটা কথা ভাল NIT-বোৰত যে তোমাৰ যোনটো ফিজ হয় সেইটো কাষ্ট বেছ নহয়, OBC জেনেৰেল সেনেকুৱা নহয়, ইনকাম বেছড হয়। সেইটো বহুত ভাল কথা হয়, কাষ্ট হিচাপে নহয়, ঠিক আছে। SC STয়ে ৰিলিফ পায়, ঠিক আছে, তেওঁলোকে পাবও লাগে সেইখিনি SC ST হিচাপে। কিন্তু তোমালোকেও পাবা, যদি জেনেৰেল বা OBC ষ্টুডেণ্টো থাকে তোমালোকেও পাবা, যদি তোমালোকৰ ইনকাম কম হয়। গতিকে এইটো ভাল কাম কৰিছে চৰকাৰে, হয়নে নহয়? তো তাৰ এডমিশ্যন ফিজটো জেনেৰেল OBC SC STৰ কাৰণেতো অলপ কমেই হয়, বা জেনেৰেল OBC ষ্টুডেণ্টো যদি থাকে তেওঁলোকৰো যদি ইনকাম, ফেমিলি ইনকাম, ঠিক আছে, তোমালোকেতো কি ইনকাম কৰা, তোমালোকৰ দেউতাৰ আৰু মাৰ মিলাই ফেমিলি ইনকাম যদি কম হয় তোমালোকৰো ফিজটো কম লোৱা হয়। ভিডিঅ'টোত দেখি থাকিবা, চোৱা। এইখন হয়তো স্ক্ৰীনটোত তোমালোকে ভালকৈ নেদেখিব পাৰা, তো তোমালোকে ছেটিংছত গৈ কোৱালিটিটো 720p কৰি ল'বা, তেতিয়া ভালকৈ স্পষ্টকৈ দেখি পাবা। চোৱা, মই হ'লেও কৈ দিম বাৰু, এইবিলাক ক'ত কিমান ফিজ হয় সেইবিলাক লিখা আছে। তো আল্টিমেটলি এই যোনটো ফিজ হয় এইটো এটা ছেমিষ্টাৰত, ফাৰ্ষ্ট ছেমিষ্টাৰ ধৰা, ঠিক আছে, প্ৰত্যেকটো ছেমিষ্টাৰতে অলম'ষ্ট ছেইম থাকে। তো এটা ছেমিষ্টাৰত ইমান। BTechত টোটেল কেইবছৰ পঢ়িব লাগে? 4 বছৰ। কেইটা ছেমিষ্টাৰ? এবছৰ দুটাকৈ ছেমিষ্টাৰ। তো তুমি টোটেল 8টা ছেমিষ্টাৰ পঢ়িব লাগে, ঠিক আছে। মোক বহুত ল'ৰা ছোৱালীয়ে মেছেজ দিয়ে, আমাৰ ঘৰৰ আৰ্থিক অৱস্থা ইমান ভাল নহয়, আমি JEE পাছ কৰিলে আমি পঢ়িব পাৰিম জানো ইমান ডাঙৰ কলেজ, চেণ্ট্ৰেল লেভেলৰ IITৰ পিছতে NIT আহে, ইঞ্জিনিয়াৰিং কলেজ ভাৰতত, তো আমি NITত পঢ়িব পাৰিম জানো? মই তেতিয়া কওঁ, তোমালোকৰ যদি সঁচাই ফেমিলি ইনকাম কম হয় অবভিয়াছলি তোমালোকে পাৰিবা, কিয় নোৱাৰিবা। ইয়াত চোৱা, ফেমিলি ইনকাম যাৰ কম হয়, মই তেওঁলোকৰ কথাই কৈ আছোঁ। চোৱা, কাৰোবাৰ দেউতাক হয়তো খেতিয়ক হয়, কাৰোবাৰ দেউতাক হয়তো ফেমিলি ইনকাম হয়তো তেওঁলোকৰ কম হয়। যদি এই ছেকেণ্ড কেটেগৰীটো চোৱা, ইয়াত কি লিখিছে? এনুৱেল ইনকাম লেছ দেন 1 লাখ। তাৰ মানে তোমাৰ মা আৰু দেউতাৰ মিলাই যদি গোটেই বছৰটোত 1 লাখতকৈ কম ইনকাম হয়, ইনকাম কি বছৰটোত 1 লাখতকৈ কম, তো তুমি এটা ছেমিষ্টাৰত কিমান দিব লাগিব? 38,000। এটা ছেমিষ্টাৰত 38,000 দিব লাগিব, ঠিক আছে, ছেমিষ্টাৰটোত। তাৰমানে আমি যদি 6ৰে ডিভাইড কৰোঁ কিমান যাব? মাহত অলম'ষ্ট 6,000 ধৰিলোঁ, অলম'ষ্ট 6,000 ধৰিলোঁ, ঠিক আছে। তো মাহত অলম'ষ্ট 6,000 হ'ব তোমাৰ, যদি ফেমিলি ইনকাম 1 লাখতকৈ কম হয়। যদি তোমাৰ ফেমিলি ইনকাম দেউতাৰ বোলে 1 লাখৰ পৰা 5 লাখৰ ভিতৰত হয়, তেতিয়া চোৱা ইমান ধুনীয়াকৈ মানে ফিজ ষ্ট্ৰাকচাৰটো ইনকামৰ ওপৰত বনাই দিছে। যদি 1 লাখৰ পৰা 5 লাখৰ ভিতৰত হয়, তেতিয়া তুমি দিব লাগিব ছমাহত ইমান 58,833 ৰুপিজ, ঠিক আছে। আৰু এনুৱেল ইনকাম যদি 5 লাখতকৈ বেছি হয়, তাৰমানে অভিয়াছলি তোমাৰ দেউতাৰ ইনকাম বেছি, তো তুমি বেছি পইচা এনেও দিব পাৰিবা, তো তেতিয়া তুমি ছমাহত 1 লাখ টকা দিব লাগিব, ঠিক আছে। তো তোমাৰ ফেমিলিৰ ইনকামৰ ওপৰত ইয়াৰ ফিজটো লোৱা হয়, ঠিক আছে। গতিকে ইমান বেছি চিন্তা কৰিব নালাগে। স্কলাৰশ্বিপো আছে, মই স্কলাৰশ্বিপো তোমালোকক এতিয়া দেখাই দিম ধুনীয়াকৈ, ৰখা, মই কেনেকৈ পঢ়িছিলোঁ সেইখিনিও কৈ দিম। তো এতিয়া চোৱা, তুমি কি কৰিবা, এইটো ছেমিষ্টাৰ ফিজ, মই ব্ৰেকআপটো দেখাই, আৰু SC ST বা PWD ষ্টুডেণ্ট হ'লে 38,000 দিলেই হ'ল। তাৰমানে তুমি যদি SC ST PWD হয়, বা তোমাৰ ফেমিলি ইনকাম লেছ দেন 1 লাখ এক বছৰত, এই দুটা যদি তুমি হয়, এই দুইটাতে তুমি কিমান ফিজ দিব লাগে? 38,000। তোমাৰ ফেমিলি ইনকাম যদি 1 to 5 লাখ হয়, তেতিয়া তুমি কিমান ফিজ দিব লাগে? 58,000। আৰু তোমাৰ ফেমিলি ইনকাম যদি মোৰ দেন 5 লাখ হয়, তেতিয়া তুমি কিমান দিব লাগে? 1,05,000, ঠিক আছে।
কোনোবাই ক'ব এইটো ইমান বেছি কাৰণ তোমাৰ ইনকামো বেছি হয় ন দেউতাৰ, এইটো কাৰণে বেছি। এইখিনি হৈ গ'ল। এতিয়া মই এটা স্কলাৰশ্বিপৰ নাম কওঁ। এটা স্কলাৰশ্বিপ আছে, সেইটোও আকৌ তোমাৰ ফেমিলি ইনকাম কম হ'লেহে পাবা। ফেমিলি ইনকাম তোমাৰ 1 লাখৰ পৰা 5 লাখৰ ভিতৰত থাকিব লাগিব, তেতিয়া এইটো স্কলাৰশ্বিপ পায়। নাম হ'ল ঈশান উদয়। অভিয়াছলি ধনী ল'ৰা ছোৱালীবিলাকে পাবও নালাগে, যিসকল দুখীয়া তেওঁলোকে পাওক। ময়ো পাইছিলোঁ, ঠিক আছে। NIT শিলচৰত যেতিয়া মই ছিট পাইছিলোঁ, ঈশান উদয় পাইছিলোঁ। ঈশান উদয়, ঠিক আছে। মোৰ ফটোখনৰ কাৰণে হয়তো তোমালোকে দেখি নাপাব পাৰা, মই ইয়াত লিখি দিওঁ ৰখা এইফালে, ঈশান উদয়। এইটো কেনেকুৱা স্কলাৰশ্বিপ হয় চোৱা। এইটো হয়, এইটো নৰ্মেল গ্ৰেজুৱেশ্যনবিলাকেও পায়। আই থিংক নৰ্থ ইষ্টৰ টপ 10,000 নে কিমান ষ্টুডেণ্টক দিয়ে, পাহৰিছোঁ কিমানক দিয়ে। এইটো ক্ৰাইটেৰিয়া এইটোৱে, তুমি টপ আই থিংক আমাৰ টাইমত 10,000 ষ্টুডেণ্ট হ'ব, টপ 10,000ৰ ভিতৰত থাকিব লাগিব তুমি। কণ্ডিশ্যন। ছেকেণ্ড কণ্ডিশ্যন, তোমাৰ ফেমিলি ইনকাম 1 to 5 লাখৰ, মানে 5 লাখৰ তলত হ'ব লাগিব আৰু 5 লাখৰ তলত হ'ব লাগিব। থাৰ্ড কণ্ডিশ্যন তোমাৰ ৰখা, এইটো আছিলে তুমি ড্ৰপাৰ হ'ব নহ'ব, ফাৰ্ষ্ট এটেম্পটত পাব লাগিব NITত। তো ড্ৰপাৰ হ'ব নহ'ব, কি হ'ব লাগিব তুমি ফাৰ্ষ্ট এটেম্পটত NIT শিলচৰত ছিট পাব লাগিব। সেইটো কাৰণে মই কৈ থাকোঁ ফাৰ্ষ্ট এটেম্পটত পোৱা, তেতিয়া তুমি স্কলাৰশ্বিপ পাবা। এতিয়া স্কলাৰশ্বিপটো কিন্তু বহুত পইচা পায়, ঠিক আছে। এই স্কলাৰশ্বিপটোত কিমান পইচা পায় জানা? যদি তুমি ইঞ্জিনিয়াৰিং কৰা, কাৰণ মই NITৰ কাৰণে বনাই আছোঁ, অভিয়াছলি ইঞ্জিনিয়াৰিঙৰ কাৰণে ক'ম, তুমি 78,000 পাবা পাৰ ইয়াৰ। ইঞ্জিনিয়াৰ কেইবছৰ কৰিবা? 4 বছৰ। তো 78 × 4 কৰা, কিমান পাবা? মোৰ মেথছ ভাল আছেনে? মোৰ মেথছটো স্পীড আহিছেনে? বহুত দিন মেথছ প্ৰেক্টিছ নকৰোঁ ন তোমালোকক, ক্লাছ 10ৰ পঢ়াই ঠিক আছে। তো তুমি 312K পাবা, মানে 3,12,000 পাবা 4 বছৰত। কিন্তু তাৰ কাৰণে এইকেইটা কণ্ডিশ্যন ফিল আপ হ'ব লাগিব। টপ 10,000, 5 লাখৰ ভিতৰত ইনকাম, আৰু ড্ৰপাৰ হ'লে নাপায়। তো এতিয়া তুমি চোৱা, তোমাৰ ছেমিষ্টাৰ ফিজটো কিমান মই কৈছিলোঁ, যদি তোমাৰ ফেমিলি ইনকাম 1 to 5 লাখ হয়, 38,000 ছমাহত যদি এইটো হয়, বছৰত 12 মাহত কিমান হ'ব? 38 × 2 গুণ কৰা, 76,000। আৰু তুমি স্কলাৰশ্বিপৰ পৰা পাই আছা কিমান বছৰত? 78,000 তোমাৰ বেছিহে পাই আছা। আৰু এটা ফিজ আছে NITত, সেইটো দেখাই আছোঁ, কিন্তু তোমাৰ ছেমিষ্টাৰ ফিজটো ইয়াৰ পৰা মেকআপ হৈ যাব অভিয়াছলি। কি ধুনীয়া কথা। আমাৰ টাইমতো 78,000 পাইছিলে এই স্কলাৰশ্বিপটো, ময়ো পাইছিলোঁ আৰু এতিয়াও পায়, খালি ড্ৰপাৰ হ'লে নোপোৱা। মোৰ লগত ড্ৰপাৰ আছিলে, সিহঁতে পোৱা নাই। আৰু মই তেতিয়া কিমান দিছিলোঁ, বহুতে মোক সোধে, এই 38,000 যে এতিয়া ছেমিষ্টাৰ ফিজ, আমাৰ টাইমত কম আছিলে। আমাৰ টাইমত 25,000 মান আছিলে, কাৰণ অভিয়াছলি এতিয়া ফিজবিলাক বাঢ়ি গৈ থাকে, সেইটোৱে কথা। কিন্তু আমি স্কলাৰশ্বিপো পাই গৈছিলোঁ এইফালৰ পৰা, তো সেইফালৰ পৰা আমাৰ লাভ হৈছিলে, ঠিক আছে। আৰু এটা ফিজ আছে NITত, সেইটো হ'ল তোমাৰ হোষ্টেল ফিজ। মানে হোষ্টেলত যে হোষ্টেলত থাকা খোৱা, মই ফেচিলিটিবিলাকৰ এটা এক্সট্ৰা ভিডিঅ' বনাই দিম লাগিলে, কি হয়, কেনেকুৱা ফেচিলিটি পায়, চব ভিডিঅ' এটা এক্সট্ৰাকৈ বনাই দিম। তো হোষ্টেল ফিজ কিমান তোমাৰ? 24,000 ধৰা, 24,000। এইটো চবেই দিব লাগিব, এইটো চবেই দিব লাগিব 24,000 টকা। সেইটো ছমাহত, ঠিক আছে, এইটো ছমাহত। তো তুমি স্কলাৰশ্বিপৰ পইচাখিনি আগৰখিনি মেকআপ কৰি ছমাহত 24,000 দিব পাৰিবা। 6 যদি হৰণ কৰা 4,000 হৈ গ'ল। মাহত 4,000 টকাকৈ দিলেই তুমি NIT শিলচৰত পঢ়িব পাৰিবা। আগৰখিনি তুমি স্কলাৰশ্বিপৰ পাই গ'লা 78,000। মই নিজে 78,000 বছৰত এবাৰ পালোঁ, তো 4 বছৰত 3,12,000 পালোঁ। মই ছেমিষ্টাৰ ফিজ দিলোঁ, তাৰপিছতো মোৰ নিজৰ হাতত পইচাহে ৰখি যায়। তো আল্টিমেটলি ভালকৈ পঢ়া, মনোযোগ দি পঢ়া। চোৱা, এতিয়া মই এটা কথাই কওঁ, কোচিং চেণ্টাৰ বা মোৰ ইউটিউবৰ ভিডিঅ'ৰ তলতো বহুত কমেণ্ট দেখিবা, সিহঁতে আচলতে নাজানে কি হৈ আছে দুনিয়াত। যোনখিনিয়ে মোৰ তলত কমেণ্ট দিয়ে, কেইটাই NIT শিলচৰ পাছ বা IIT বা NIT পাছ বা NEET পাছ কৰা ষ্টুডেণ্টে মোৰ তলত কমেণ্ট দিয়ে। নিজে চাবা, সিহঁতে ষ্টুডেণ্ট হয়, সিহঁতে কোনোবা এটা কোচিং চেণ্টাৰত পঢ়ি আছে। তো মই যেতিয়াই কৈ দিওঁ যে তুমি ড্ৰপ নিদিবা, সিহঁতৰ গাত লাগি যায়, কাৰণ সিহঁতে যোনটো কোচিং চেণ্টাৰত পঢ়ি আছে সেইটোক সিহঁতে ভগৱান বুলি ভাবে। তো তলত সিহঁতে কিবা এটা কমেণ্ট দি দিয়ে, তো সেইবিলাকক লৈ তুমি ব্ৰেইন ৱাছ কৰি নল'বা নিজৰ। মই নিজে এক্সপিৰিয়েঞ্চ মানুহ হিচাপে কৈ আছোঁ, ফাৰ্ষ্ট এটেম্পটত NIT পোৱাটো পচিবল হয়। বহুতে কয় নাপায়, আজিকালি নাপায়। প্ৰত্যেক বছৰে ৰামানুজন নগাঁৱৰ পৰা কিমানে ফাৰ্ষ্ট এটেম্পটত পাই আছে,
নট অনলি ফ্ৰম ৰামানুজন, অসমৰ প্ৰত্যেক জেগাৰ পৰা কিমানে ফাৰ্ষ্ট এটেম্পটত NITত পাই আছে তোমালোকক। মই ফাৰ্ষ্ট এটেম্পটত পাইছিলোঁ 2015ত, 2017ত, ঠিক আছে বাৰু, তেতিয়া বাৰু বেলেগ কিবা আছিলে। এতিয়া তোমাৰ 2023ত, আই থিংক 2023ত আমাৰ আকাশ ঘোষে পাইছে। আকাশ ঘোষ যোনে তোমালোকক ক্লাছ 12ৰ ভিডিঅ' দি আছে NIT শিলচৰৰ পৰা, তেওঁ বৰ্তমান তাত পঢ়ি আছে। তেওঁ ৰিচেণ্টলি পাইছে ফাৰ্ষ্ট এটেম্পটত, ঠিক আছে। তো তুমিও পাবা, ভালকৈ পঢ়া। তেতিয়া ফাৰ্ষ্ট এটেম্পটত পালে কি কি বেনিফিট পায় মই অলৰেডি ক'লোঁ। তো ভালকৈ চিৰিয়াছলি প্ৰিপেৰেশ্যন কৰা। কিবা গাইডেঞ্চ লাগিলে মোক কমেণ্ট কৰিবা, কাৰণ মই নিস্বাৰ্থভাৱে তোমালোকক গাইডেঞ্চ দিব আহিছোঁ। মই যদি কিবা কোচিং খুলিলোঁ হয়, মই কি ক'লোঁ হয়, তুমি ভালকৈ এতিয়া অলপ মন দি পঢ়া, তাৰপিছত তুমি 1 বছৰ ড্ৰপ দিবা, 1 বছৰ ড্ৰপ দি বেছি ভালকৈ পঢ়িব পাৰিবা, আমাৰ তাত আহিবা, আমি পঢ়াই দিম। কোচিং চেণ্টাৰৰ কথাত ভুল নাযাবা, ঠিক আছে। মানুহে তোমালোকক ব্ৰেইন ৱাছ কৰি দিব। মই অকল ইউটিউবত দি আছোঁ, মোৰ ইউটিউবত তুমি দুটামান ভিউ আনি দিয়া, মোৰ তাতে মনটো খুচ হৈ যাব। মই ইউটিউবৰ পৰা ইমান পইচাও নাপাওঁ, কিন্তু মোক দুটামান জাষ্ট ভিউ আনি দিয়া। মই এটা ভিডিঅ' দিলোঁ 10,000 ভিউ আহিলে, সেইটো এনেই ফূৰ্তি লাগি যায় মোৰ, বা 10,000 মানুহে চাইছে। সেই 10,000ৰ পৰা মই 10,000 টকা নাপাওঁ। সেই 10,000 ভিউ যে আহে ইউটিউবটোত, সেইটোত খুব বেছি মই 50 টকা পাওঁ। সেই 50 টকা মোৰ মেটাৰো নকৰে। মাহত লাখ টকাৰ ওপৰত দৰমহা যেতিয়া পাই থাকিম, সেই ইউটিউবৰ পৰা সেই সামান্য পইচাটো মোৰ এনেও মেটাৰ নকৰে। মই খালি নিস্বাৰ্থভাৱে গাইডেঞ্চ দিব আহিছোঁ। ভালকৈ পঢ়ি যোৱা, কিবা গাইডেঞ্চ লাগিলে মোক ক'বা।